বড়ো সাহিত্য সভাৰ ৭৫তম যিটো অধিৱেশন আজি বৰলাওগাঁও বিজনীত অনুষ্ঠিত হৈ আছে। যোৱাকালিৰ পৰা আৰম্ভ হৈছে। বিভিন্ন কাৰ্যসূচীৰে এই অধিৱেশনটো আজি খুব স্মৰণীয় হৈ থাকিব। এক্সিবিশ্যনটো আছে আৰু বড়োসকলৰ সাংস্কৃতিক পৰম্পৰা প্ৰদৰ্শন কৰাৰ লগে লগে ইয়াৰ ওপৰত আজি ৱৰ্কশ্বপ বা ছেমিনাৰো চলি আছে। বড়ো ভাষা কেনেকৈ উন্নতি কৰিব লাগে। তো আজিৰ দিনতো বহুতখিনি প্ৰগ্ৰাম লৈ পেলাই কাৰ্যসূচীবিলাক আমি দেখিছোঁ। আৰু অহাকালি যিটো অপেন ছেশ্যন হ'ব, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে তেখেতক আমন্ত্ৰণ কৰা হৈছে যে অহাকালিলৈকে আৰু নতুন যিটো কাৰ্যনিৰ্বাহক সমিতি, নতুন বডি গঠন কৰাৰো কথা। মই ভাবোঁ এইটো এটা গতানুগতিক যে আজি ৩ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত নিউ বডি ফৰ্মেশ্যন হয়। তো গোটেইবোৰ ভালে হৈ যাব আৰু ভৱিষ্যতত বড়ো ভাষা আৰু সাহিত্য এইটো উন্নয়নৰ ক্ষেত্ৰত খুব বিজ্ঞানসন্মতভাৱে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আজিৰ অধিৱেশনে ভৱিষ্যত এটা ৰাস্তা নিৰ্ধাৰিত কৰিব। আৰু এটা সাহিত্যৰ দায়িত্বটো কি হয় যে ই এটা ভাষাৰ হৈ থাকিব নালাগে। এটা সাহিত্য সভাবিলাকে আজি ওচৰে পাজৰে থকা আৰু একেটা অঞ্চলত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ ভাষা সংস্কৃতিবিলাকক সাঙুৰি লৈ কাম কৰাৰ প্ৰয়োজন আহি গৈছে। কাৰণ আজিৰ দিনত ভাষা লিটাৰেচাৰ, লেংগুৱেজ এণ্ড লিটাৰেচাৰ এই দুয়োটা বিষয়টো ইণ্টাৰডিপেণ্ডেণ্ট হয়, এটাই আনৰ ওপৰত নিৰ্ভৰশীল। আজি বড়ো ভাষা যদি বড়োসকলৰ সাহিত্য যদি আন জনগোষ্ঠীয়ে একোৱে বুজি নাপায়, তাৰ বিস্তাৰ কেনেকৈ হ'ব? তাৰ কাৰণেও কাম কৰিব লগা হৈছে। অসম সাহিত্য সভাও আজি এই ক্ষেত্ৰত কাম কৰাৰ প্ৰয়োজন। অকল অসমীয়া ভাষী বা অসমীয়া সাহিত্য বুলি কৈ এটা নিৰ্দিষ্ট ভাষাৰ সাহিত্যৰ ওপৰতে কাম কৰাটো বাদ দি পেলাই অসমৰ সৰু জনগোষ্ঠী জনজাতিসকলৰ ভাষা, খিলঞ্জীয়াসকলৰ ভাষা বিস্তাৰৰ কাৰণে কাম কৰাৰ আজি প্ৰয়োজন আহিছে। তো বড়ো সাহিত্য সভাও ইয়াত অগ্ৰণী এটা ভূমিকা ল'ব পাৰে। মই আশা কৰিছোঁ বড়ো সাহিত্য সভা অনাগত সময়ত অকল বড়ো ভাষা আৰু সাহিত্য বুলি নহয়, ইয়াত বসবাস কৰা প্ৰতিটো জনগোষ্ঠী জনজাতিসকলৰ, খিলঞ্জীয়া জনগোষ্ঠীসকলৰ ভাষা সাহিত্য উন্নয়নৰ ক্ষেত্ৰতো কাম কৰি যাব। এটা লেভেল বড়ো সাহিত্য সভাৰ এটা কিবা আছে গড়চুকত। ইয়াতে মাটি বিচাৰি আছিলে, যিটো আমাৰ তেওঁলোকৰ এটা প্ৰজেক্ট আছে। সেই প্ৰজেক্টটো কাম কৰিবৰ কাৰণে মাটি এলটমেণ্টৰ সিদ্ধান্ত